অৱশেষত হোটেলখন পালোহি আৰু আমি ইয়াত যে টেম্পাৰেচাৰটো ইমান ভাল লাগিছে একদম গৰম গৰম মাজতে দুই এটোপাল বৰষুণ পৰিছিলে বাৰু কিন্তু হ'লেও মানে ভাল লাগিছে খিৰিকী ৱাইফাইটো কৰি ল'ব আবেলি হ'ল আৰু আমি আহি পালোহি এতিয়া পেৰিছৰ চবচে বেষ্ট জেগা আৰু এইটো হৈছে এয়া আইফেল টাৱাৰ আৰু লাইফত 3 নম্বৰ কাৰণে আজি চাই আছোঁ আমি আইফেল টাৱাৰ এবাৰ ফাৰ্ষ্ট টাইম চাইছিলোঁ 2017ত ছেকেণ্ড টাইম চাইছিলোঁ আমি কিমান আছিলে 19ত আৰু থাৰ্ড টাইমৰ কাৰণে চাইছোঁ এতিয়া 2025ত এইয়া চাওক আইফেল টাৱাৰ আগতে আমি ওপৰলৈ গৈছোঁ বাৰু কিন্তু আজিহে নাযাওঁ আজি টাইমো নাই বাৰু বহুত টাইম লাগে ওপৰলৈ যাবলৈ সেয়া তাকে এইটো আইফেল টাৱাৰ ইয়াতে আজি আবেলিটো আমি পাৰ কৰিম বুলি ভাবিছোঁ তেন্তে ব'লক আপোনালোকক যিমান পাৰোঁ দেখুৱাই থাকিম বাৰু এইটো আইফেল টাৱাৰ দেখিছেনে চোৱাৰ পিছত মানুহবোৰে কয় আৰু যে যি চালোঁ আৰু একো নাচাওঁ বুলি কিন্তু মই আজি 3 নম্বৰ বাৰ চাই আছোঁ দেখিছেনে কেনেকুৱা লাষ্ট টাইম দেখোঁতে এনেকুৱা নাছিলে নেকি বাৰু কালাৰটো ইয়াৰ অলপ ডাৰ্ক আছিলে যেন লাগিছিলে মইতো কালাৰ কৰিলে নে কি এনে ৰিপেয়াৰ কৰিলে যে कलर चेंज पेंट किया है हाँ वही यही सबसे पहले देख के हमने बोला हाँ पहले थोड़ा सा डार्क जैसा था ना डार्क ब्राउन जैसा मेटल कलर जैसा अभी थोड़ा सा लाइट वो कर दिया एकदम यही कह रहे हाँ पहले देखते ही हम समझ गए कि ये वो पहले तो याद ही नहीं था हमें यही लोग बोल रहे थे तो याद आया हाँ सही बोला ओलंपिक के टाइम पे शायद वो थोड़ा सा रेनोवेट कर दिया होगा ना ये सब भी सारा कुछ ठीक कर दिया नहीं तो फिर ये रास्ता भी खराब था पहले बहुत एकदम पत्थर जैसा वैसा था ना रास्ता अभी थोड़ा अच्छा है काफी चेंज हो गया हाँ या साक ওচৰৰ পৰা দেখাইছোঁ সেইবোৰ লিফ্ট গৈ আছে ये देखो लिफ्ट जा रहे और पैदल भी जा रहे सारे लोग ऊपर एकदम पूरा ऊपर तक जाएंगे जैसे भाई दिन पकड़ा बेस्ट बर्थडे एवर चेंज कर लो सब लोग गुड সাজি কাচি হৈ গ'লোঁ ৰেডি আইফেল টাৱাৰৰ সন্মুখত আৰু ফটো দুটামান মাৰিলেও আপোনালোকে দেখা পাব বাৰু আৰু এয়া মই পাটৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ এইজনী পাহি আজি পাহি স্পেচিয়েল অকেশ্যনতে আমিও অলপমান চান্সতে ডান্স কৰি ল'লোঁ এয়া আমাৰ ফ্ৰেণ্ডৰ ফেমিলি তাহাঁতিও ফটো ছেশ্যন কৰি আছে এয়া ৰ'বচোন আইফেল টাৱাৰৰ সন্মুখত আমাৰ আজি অলপমান আবেলি এনেকৈ পাৰ কৰিলোঁ আজি বতৰটো ভাল দেখিহে পাৰিলোঁ জানেনে আচলতে মানে এনজয় কৰিবলৈ বতৰটো ভাল ইমান বেছি ঠাণ্ডা নহয় ধুনীয়া আৰু এতিয়ালৈ ঠাণ্ডা হৈছে বাৰু এতিয়ালৈতো আন্ধাৰো হ'ব হৈছে সেইকাৰণে আৰু তাকে ফটো দুখনমান কৰিলোঁ অলপমান বিহু নাছিলোঁ আপোনালোকে দেখা পাব সকলোখিনি ফটো ছেশ্যন চলিয়ে আছে আমাৰ আৰু লগতে সেয়া দেখিলেনে আইফেল টাৱাৰটো একেবাৰে লাইট জ্বলি গ'ল মানে আন্ধাৰ হৈ গ'ল আৰু এতিয়া সময় 6টামান বাজিছে আৰু তাকে লাইট জ্বলি গ'ল আৰু লাইটতে আমি কৰিলোঁ ভিডিঅ' ফটো সকলোখিনি আৰু এতিয়া লাহেকৈ কাপোৰ কানি সলাই লৈ যাওঁ আৰু এইখনে আছিলে মোৰ আজি কাপোৰযোৰ দেখিছেনে গোটেই কাপোৰযোৰ দেখা পাব বাৰু আপোনালোকে এইখন মেখেলা অৱশেষত লাইট জ্বলি গ'ল দেখিলেনে লাইট জ্বলালেহে বেছি ধুনীয়া লাগে হয়নে বাৰু আপোনালোকে কি কয় লাইট জ্বলালে ইয়াৰ মাজেদি যাব নোৱাৰি মাজত মানে কি হয় টিকেট কাউণ্টাৰ
কিবা কিবি চেকিং ওপৰলৈ যাবলৈ মানুহবোৰৰ সেইখিনি সুবিধা আছে সেইকাৰণে মাজেদি যাব নোৱাৰি কাষেদিয়ে মানে এনেকৈ কৰি পাৰ হৈ যাব লাগিব আৰু দুইফালে পৰা পাৰ হৈ যাব পাৰে আৰু সেইফালে যে দেখিছে সেইফালেও আছে এটা এৰিয়া য'ত মানে মানুহবোৰে ৰখি লৈ ফটো কৰিব পাৰে মানে ধুনীয়া এটা জেগা আছে আৰু ওখ হয় অলপমান আৰু আমি যিফালে আহিছিলোঁ সেইখিনি আছিলে পাৰ্ক নিচিনা তাকে 3 নম্বৰ বাৰ চালোঁ আজি আৰু নাহোঁ আৰু বুলিয়ে ভাবিছোঁ আৰু লাকিলি চাওক উইণ্টাৰ টাইম চলি আছে যে ইয়াত সেইকাৰণে আমি 7টা বজাতে আইফেল টাৱাৰৰ লাইটিং শ্ব' চাবলৈ পালোঁ ছামাৰত নৰ্মেলি 10টা বাজি যায় বোলে লাইটিং শ্ব' হওঁতে কিন্তু আজি আমাৰ মানে লাইট জ্বলাও আমি দেখিব পাম বুলি ভবা নাছিলোঁ কিন্তু আমি লাইটিঙো দেখি পালোঁ বিৰাটেই বেছি ভাল লাগিলে আৰু তাৰপিছত হোটেললৈ গৈ থাকোঁতে ৰাস্তাতে এয়া আমি ডিনাৰ খাবলৈ বুলি সোমালোঁ ডিনাৰত ইয়াতনো কি পাম আৰু জানেই নহয় এয়া ফ্ৰেঞ্চ ফ্ৰাইজ আৰু লগতে আছে এটা চিকেন বাৰ্গাৰ উপায় নাই বাহিৰত য'তে যি পায় সেইটোৱে খাব লাগিব আৰু এই পেকিং পেপাৰখন মোৰ বিৰাট বেছি ভাল লাগিছিলে এখন ধুনীয়া বাটাৰ পেপাৰ হয় কিন্তু ইমান ধুনীয়া নিউজ পেপাৰৰ প্ৰিণ্ট যে সেইকাৰণে মই অকণমান ভিডিঅ' কৰি দিলোঁ আৰু তাৰপিছত এতিয়া আমি হোটেলৰ ফাললৈ গৈ আছোঁ মেট্ৰৰ পৰা নামি অলপমান দূৰ খোজকাঢ়িব লাগে আৰু হোটেল গৈ পোৱাৰ পাছতে এয়া পাহিৰ বাৰ্থডে স্পেচিয়েল যিটো কেক মই বনাইছিলোঁ যে কালি সেইটো কাটিবলৈ লৈছে তাই এয়া আমাৰ ফ্ৰেণ্ডৰ ফেমিলিৰ লগত তাৰপিছত আমি আচলতে সেয়া পেৰিছ সেইটো কাৰণে আহিছিলোঁ তাইৰ মানে বহুত দিনীয়া এটা আশা আছিলে যে 10th বাৰ্থডেত মানে তাই পেৰিছ যাব আৰু সেইকাৰণে আমি আহিলোঁ আৰু আমাৰ লগতে এয়া ফ্ৰেণ্ডৰ ফেমিলিও আহিবলৈ প্লান কৰা হ'ল সেইকাৰণে আমি প্লান কৰি তাই 21 ফেব্ৰুৱাৰীত বাৰ্থডে আমি আছোঁহি এতিয়া পেৰিছত আৰু আজি প্ৰথমটো দিন পেৰিছৰ আমি প্ৰথমটো দিনতে এয়া কৰিলোঁ কেক কাটিং চেলিব্ৰেশ্যন আৰু বাকীবোৰ ভিডিঅ' দেখুৱাই গৈ থাকিম আপোনালোকে চাই গৈ থাকিব আৰু পাহিক আশীৰ্বাদ কৰিব তাই যাতে ভৱিষ্যতে এজনী ভাল মানুহ হয় আৰু বাকী একো নিবিচাৰোঁ তাই হেল্ডি হ'ব লাগে আৰু ভাল মানুহ হ'ব লাগে অন্তৰখন ভাল হ'ব লাগে সেইটোৱে বিচাৰোঁ আমি সদায় আৰু তেন্তে আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ কাইলৈ বেলেগ এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ কাৰণে আৰু এক্সাইটিং ভিডিঅ' এটা চাই থাকিব ভিডিঅ'বোৰ তেতিয়ালৈকে লৈছোঁ বিদায় আৰু সকলো ভালে থাকিব সুস্থ থাকিব বাই